SBI এপ্ৰেণ্টিছ আহিছে নতুনকে। এতিয়া তোমালোকে যদি এপ্লাই কৰিব বিচাৰা ইয়াত ধুনীয়াকে এপ্লাই কৰিব পাৰিবা। 7,150টা পোষ্ট। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকা, সকলোখিনি ক'ম। আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি ফেচবুকত চাইছা তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'বা। এতিয়া চোৱা, ইয়াত আহিল SBI ইজ এংগেজিং 7,150 মানে 7,150টা পোষ্ট, যোনটো এপ্ৰেণ্টিছ। ঠিক আছে, তেতিয়াহ'লে ইয়াত তোমাৰ কি হ'ব, এইটো অপেন কেতিয়ালৈকে থাকিব? 15 জুন। 15 জুন হয় ইয়াৰ লাষ্ট ডেট। আৰু স্পেণ্ডিড মানে তোমাৰ পইচা কিমান দিব? 15,000 টকা প্ৰতি মাহে দিব। তেতিয়া গ্ৰেজুৱেশ্যন লাগিব ইয়াৰ কাৰণে। তেতিয়াহ'লে আহা ভালকে চাই লওঁ। তেতিয়াহ'লে এইটো SBI ফালৰ পৰা আহিছে, গ্ৰেজুৱেশ্যন লাগিব। এপ্লাই কৰিলে তোমালোকে 300 টকা দিব লাগিব। হয়, যদি তোমালোকে এপ্লাই কৰিব বিচাৰা ইয়াত, তেতিয়াহ'লে তোমালোকে 300 টকাকৈ দিব লাগিব। ইয়াৰ আৰম্ভ হৈছিলে 19 মে'ৰ পৰা আৰু শেষ হৈছে 15 জুন, আৰু বেছি দিন নাই। সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিছো আপডেট। আজি হ'ল 11 জুন, 15 জুনত তোমালোকৰ এইটো হ'ল লাষ্ট ডেট। এতিয়া মেইন কথা, আমাৰ অসমত কিমান পোষ্ট দিয়া আছে? আমাৰ অসমত দিয়া আছে 368টা ট্ৰেইনিং। 368টা চিট আছে, তাৰ তোমালোকে ল'ব পাৰিবা। ডিষ্ট্ৰিক্ট কোনকেইখন আছে? কামৰূপ মেট্ৰ', ডিব্ৰুগড়, কাছাৰ, নগাঁও, তাৰপিছত কামৰূপ ৰুৰেল আৰু কেইখনমান ডিষ্ট্ৰিক্টত আছে। যদি তোমালোকে এডভাৰটাইজ নাম্বাৰটো চাব পাৰা, এইটো হ'ল এডভাৰটাইজ নাম্বাৰ। ইয়াত কিছুমান মানে অফিচিয়েল কামত এই এডভাৰটাইজ নাম্বাৰটো দিয়া হয়। ইয়াৰ লগতে মই অলপ আগতে ক'লোৱে 368টা ভেকেঞ্চি আছে। আৰু ইয়াত বয়স কিমান লাগিব সেইটো মেইন কথা, কাৰণ মিনিমাম বয়স লাগিব 20 বছৰ আৰু মেক্সিমাম 28 বছৰ হ'ব লাগিব। মিনিমাম তোমালোক 20 বছৰ ওপৰ হ'বই লাগিব। ইয়াৰ পিছত দ্য কেণ্ডিডেট মাষ্ট হেভ বিন বৰ্ণ নট আৰ্লিয়াৰ 2 এপ্ৰিল 1998, মানে 2 এপ্ৰিল 1998ৰ আগত জন্ম হ'ব নহ'ব, আৰু 1 এপ্ৰিল 2006ৰ পিছত জন্ম হ'ব নহ'ব। তেতিয়া ইয়াত 1 বছৰীয়া এটা ট্ৰেইনিং হ'ব, মানে সেই ট্ৰেইনিংটো তোমালোকৰ 1 বছৰীয়া আহিব, যোনটো 15,000 প্ৰতি মাহে দি থাকিব এনগেজমেণ্ট পিৰিয়ডত। তাৰপিছত ন' আদাৰ এলাৱেঞ্চ অৰ বেনিফিট আৰ পেয়েবল। ইয়াৰ বাহিৰে তোমালোকক একো এলাৱেঞ্চ বা বেনিফিট দিয়া নহয়। এইটো এপ্লাই কৰিবৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। আৰু যদি তোমালোকে নিজে এপ্লাই কৰিব নোৱাৰা, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ তোমালোকক এইটো এপ্লাই কৰি দিম। ইয়াত কি জানিব লাগিব? তোমাৰ লোকেল লেংগুৱেজ জানিব লাগিব, ধৰা অসমীয়া, বেংগলী বা বড়ো। ওৱান টু বি অপটেড এট দ্য টাইম অফ দ্য এপ্লিকেশ্যন। তাৰপিছত এই তিনিটাৰ ভিতৰত কোনোবা এটা তুমি লেংগুৱেজ ল'বই লাগিব। আৰু ইয়াত ধুনীয়াকে লিখা আছে যে এইটো কোনো চাকৰি নহয়, এইটো তোমালোকৰ এপ্ৰেণ্টিছশ্বিপ মানে ট্ৰেইনিংহে। আৰু নট এমপ্লয়ড, মানে সেইটোৱে নট এমপ্লয়মেণ্ট। সেইটো তোমালোকৰ কোনো চাকৰি নহয়। আৰু SBI হেজ ন' অব্লিগেশ্যন টু অফাৰ ৰেগুলাৰ এমপ্লয়মেণ্ট এণ্ড এপ্ৰেণ্টিছশ্বিপ ডিউৰিং অৰ আফটাৰ দ্য ট্ৰেইনিং পিৰিয়ড। যে সেই ট্ৰেইনিং পিৰিয়ড 1 বছৰীয়া ট্ৰেইনিং পিৰিয়ডটো শেষ হোৱাৰ পিছত SBI তোমালোকক এইটো মানে নিশ্চিতভাৱে কৈ দিয়া নাই যে তোমালোকে ইয়াৰ পিছত চাকৰি পাবাই বুলি। সেইটো মানে তেওঁলোকে এটা ট্ৰেইনিংহে দিব 1 বছৰীয়া। ইয়াত তোমালোকে চাব পাৰা এলটমেণ্ট কেনেকে কৰিছে। যদি তোমালোক ST হয় তেতিয়াহ'লে 25টা চিট, SC হ'লে 25, ST হ'লে 24, তেনেকে গোটেই লিষ্টখন মৰা আছে। গোটেইখিনি আনৰিজাৰ্ভৰ কাৰণে 164, আৰু টোটেল কিমান আছে? টোটেল 368 পোষ্ট আছে। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া ভাগ কৰিছে, তোমালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্ট এখন ইয়াত চাই ল'ব পাৰা। এতিয়া মোৰ ডিষ্ট্ৰিক্ট যদি মই চাবলৈ যাওঁ, মোৰ হ'ল শোণিতপুৰ। কিন্তু শোণিতপুৰ বৰ্তমানলৈকে এইখন 5টা চিট আছে শোণিতপুৰত। যদি শোণিতপুৰত কোনোবা চাই আছা, শোণিতপুৰত 5টা চিট আছে। ইয়াৰ পিছত যদি চাবলৈ যাওঁ, তোমালোক এপ্লিকেশ্যন ফিজ, যদি তোমালোক জেনেৰেল, OBC বা EWS হয়, এতিয়া মই জেনেৰেল, OBC বা EWS হ'লে তোমালোকে 300 টকা দিব লাগিব। আৰু বাকী যদি ST, SC বা PWD হোৱা, মানে বিকলাংগ, তেতিয়াহ'লে তোমালোকক এটকাও দিব নালাগে, নীল। আৰু ইয়াত লিখা আছে যে ফি খিনি নন ৰিফাণ্ডেবল। ইয়াত তোমালোকৰ পৰীক্ষা দিব লাগিব। হয়, এইটো যেতিয়া তোমালোকে ল'ব বিচাৰিছা, ইয়াত তোমালোকৰ ইয়াত পৰীক্ষা দিব লাগিব। পৰীক্ষা হ'বতে তোমালোকে ইয়াত চিট পাবা। এতিয়া প্ৰথমতে হ'ল জেনেৰেল বা ফাইনেন্সিয়েল এৱাৰনেছ, তাৰ কাৰণে 25 মাৰ্ক আৰু 25টা কুৱেশ্যন আহিব 15 মিনিটত। তাৰপিছত আহিব ইংলিছ, তেনেকে কোৱান্টিটেটিভ এপ্টিটিউড আৰু ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড। এইখিনি গোটেইখিনি টোটেল মাৰ্ক হ'ব 100 মাৰ্ক, আৰু টোটেল কুৱেশ্যন হ'ব 100টা, টোটেল মাৰ্ক হ'ব 100 মাৰ্ক, আৰু 60 মিনিটত তোমালোকে এইখিনি জমা দিব লাগিব। The local language test is conducted for shortlisted candidate after the online written examination. মানে আৰু এটা পৰীক্ষা হ'ব যোনটো লোকেল লেংগুৱেজ টেষ্ট হ'ব। মানে তোমালোকে লোকেল লেংগুৱেজ খিনি ক'ব পাৰা নাই, বিশেষকে অসমীয়া। যদি তোমালোকে অসমীয়া ভালকে ক'ব নোৱাৰা, সেইকাৰণে তোমালোকৰ ইয়াত সেই টেষ্টটো পাতিব, আৰু তোমালোকে যদি টেষ্টটো পাছ নকৰা, তেতিয়াহ'লে ইয়াত চিট নোপোৱা। Candidate who can produce a class 10 or class 12 mark sheet or certificate showing they have studied the opted local language are exempted from this test. যদি তোমালোকৰ ক্লাছ 10 বা ক্লাছ 12ৰ মাৰ্কশ্বিটত অসমীয়া ছাবজেক্টটো আছিল, তেতিয়াহ'লে তোমালোকৰ এই পৰীক্ষাটোৰ পৰা তোমালোক দিব নালাগে, মানে বঞ্চিত থাকিব। মানে এই পৰীক্ষাটো তোমালোকে দিব নালাগে, নিদিয়াকে পাছ কৰিব। এক্সামিনেশ্যন চেণ্টাৰ ইন আছাম ক'ত আছে? তেতিয়াহ'লে কেণ্ডিডেট অপটিং ফৰ আছাম কেন চুজ ফ্ৰম দ্য ফলোয়িং এক্সামিনেশ্যন চেণ্টাৰ্ছ। ধৰা ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ, এই 5টা জেগাত তোমালোকৰ এই পৰীক্ষাটো হ'ব।
No's request for a change of center will be entertained once submitted. এবাৰ মানে submit কৰাৰ পিছত তোমালোকে কোনো এক্সাম চেণ্টাৰ সলনি কৰিব নোৱাৰা। হাউ টু এপ্লাই, ইয়াত এপ্লাই কেনেকে কৰা আছে কৰিব লাগে সেইটো দেখুওৱা আছে। কিন্তু তোমালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰা তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল বা কোনোবা জনা মানুহ এজনক কণ্টেক্ট কৰিবা। যদি মোক কণ্টেক্ট কৰিব বিচাৰা এইটো হ'ল মোৰ ফোন নম্বৰ, ইয়াত কণ্টেক্ট কৰিলেই ধুনীয়াকে এইখন মই তোমালোকক এপ্লাই কৰি দি দিম। ইয়াৰ পিছত আছে মেইন আপডেটছখিনি মানে ইম্পৰ্টেণ্ট ডেটছখিনি। এইটো হ'ল নটিফিকেশ্যন কেতিয়া 19 মে'ত আহিছিলে, এপ্লাই ডেটো ষ্টাৰ্ট হৈছে 19 মে'ৰ পৰা আৰু এণ্ড কেতিয়া হ'ব, এপ্লাই ডে শেষ হ'ব 15 জুনত আৰু 4 দিন আছে। 4 দিনৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব। আৰু তেতিয়াহ'লে ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনেকুৱা টাইপৰে মই জব ৰিলেটেড ভিডিঅ'ছ আনি থাকোঁ। আৰু তাৰ লগতে যদি ফেচবুকত চাইছা তেতিয়াহ'লে যোনটো ফেচবুক পেজ আছে এই পেজটো ফ'ল' কৰি লোৱা কাৰণ তাতো তেনেকুৱা মই জব ৰিলেটেড ভিডিঅ'ছে দি থাকোঁ। যদি তোমালোকে এপ্লাই কৰিব বিচাৰিছা তেতিয়াহ'লে মোৰ যোনটো ফোন নম্বৰ দি আছে এই নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল, ধুনীয়াকৈ মই তোমালোকক এইটো এপ্লাই কৰি দিম। তেতিয়াহ'লে মই দেৱজিৎ শইকীয়া চাইনিং অফ।